আই সরস্বতী আই সরস্বতী আই প্রণাম পিতা দীর্ঘজীবী হয় দীর্ঘজীবী হয় আই সরস্বতী পিতা পৃথিবীত মহাপ্ৰলয় হবলৈ আৰু বেছি দিন নাই হয় মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মীয়ে এটা ভীষণ দৈত্য কৰিলে সৃজন পৃথিৱী তল পৰি কৰি ফুৰিছে আই আৰু কি জাননে আই আৰু কি জাননে আই সেই দৈত্য লৈ তোক মুক্তি পিতা আই তোক বিয়া দিম বুলি লক্ষ্মীয়ে প্ৰতিজ্ঞা কৰিছে সিহঁতে তোক বিচাৰি ফুৰিছে অ আই সিহঁতে তোক বিচাৰি ফুৰিছে তই তই ইয়াত এখন টেকু নাথাকিবি আই তই আৰু ইয়াত এখন টেকু নাথাকিবি সেই 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 ঘোঁৰা মুখৰ দৈত্যক দেখিলে ভয়তে হাত ভৰি মোৰ পেটতে লুকাই আই পেটতে লুকাই পিতা আই লক্ষ্মী মোৰ ওপৰত কিয় হিংসাৰ ভাৱ উদয় হ'ল মইতো লক্ষ্মীক কোনো দুখ কৰা নাই আই লক্ষ্মীৰ এনে কুকাৰ্যত প্ৰভু বিষ্ণুৱে কেনেদৰে কৰিলে সমৰ্থন বিষ্ণুৱে এইবোৰ গমকে নাপায় পিতা আমি তিনিও মিলি মহাপ্ৰলয়ৰ কথা গুপুতে আলোচনা কৰি আছিলো এইবোৰৰ সম্ভেদ পাই বিষ্ণু গৈছে এতিয়া লক্ষ্মীৰ সময় আলোচনাৰ হেতু পিতা আই মোৰ প্ৰতি লক্ষ্মী যে ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল আই মই কিন্তু সহ্য কৰি নাথাকিম আই চাবা পিতা মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ তেন্তে লক্ষ্মীয়ে মোৰ বুকুলৈ জীৱাটো ব্ৰহ্মকেল কৰিছে নিক্ষেপ আই সেই ব্ৰহ্মকেল মই পুনৰ লক্ষ্মীৰ বুকুলৈ ঘূৰাই পঠাওঁ আই তেতিয়াহে লক্ষ্মীয়ে বুজিব এই পৃথিৱীত লক্ষ্মী শ্ৰেষ্ঠ নেই সৰস্বতী শ্ৰেষ্ঠ নহয় আই নহয় আই নহয় এতিয়া সেইবোৰ কৰাৰ সময় নহয় আই এতিয়া সেইবোৰ কৰাৰ সময় নহয় সেই দৈত্যইটো বিবাহ কৰোৱাৰ লগতে মোৰ মোৰ সমস্ত জ্ঞান ভাণ্ডাৰ হৰণ কৰিব তই ইয়াত আৰু এখন টেকু নাথাকিবি আই তই ইয়াত আৰু এখন টেকু নাথাকিবি আপুনি এতিয়া বলক মোৰ কাৰণে আপুনি অলপো চিন্তা নকৰিব আই সেই দৈত্যই মোক হৰণ কৰিব নোৱাৰে তাৰ ব্যৱস্থা মই নিজেই কৰিম পিতা মই আহিলো আই যাওক পিতা মই আহিলো তই কিন্তু ইয়াত এখন টেকু নাথাকিবি আই হ'ব পিতা তই কিন্তু ইয়াত এখন টেকু নাথাকিবি আই পিতা তোৰ বাবে মোৰ বৰ চিন্তা হৈছে আই পিতা তোৰ বাবে মোৰ বৰ চিন্তা হৈছে মই আহিলো আই মই আহিলো লক্ষ্মী এইবাৰ তুমি হোৱা সাৱধান তুমি আজি প্ৰভু বিষ্ণুৰ পত্নী বুলি গৰ্বতে সকলো ধৰ্ম কাৰ্য পাহৰি পেলাইছা তুমি মোক দৈত্যলৈ দিয়াৰ প্ৰস্তাৱ দি এই জগতবাসীৰ ওচৰত হায়াক জ্ঞান কৰাইছা কিন্তু লক্ষ্মী সৰস্বতী ইমান বুদ্ধিহীন নাৰী নহয় যে তোমাৰ চক্ৰান্ত মতে সকলো কাম কৰি যাব চাও বাৰু লক্ষ্মী তুমিনো মোক সেই দৈত্যলৈ কেনেকৈ বিয়া দিয়া অ লক্ষ্মী মই যাওঁ সৰস্বতী অথেই ব্ৰহ্মাৰ কন্যা সৰস্বতী হব আজি মোৰেই অৰ্ধাংগিনী সৰস্বতী এই কোন তই কুৎসিত নারী তই যক্ষিণী নে ভূতুনি দৈত্যৰ আগতে কোনো মায়া নচলিব দৈত্যপতি মই দক্ষিণী
সৰস্বতী সৰস্বতী মাতৃয়ে কৈছিল জগততে তই সুন্দৰী বুলি এনেস্থলত তই সৰস্বতী নাই মোৰ বিশ্বাস নহয় দত্তপতি আপোনাৰ মাতৃ মিছাই আশ্ৰয় লৈছে এই ভূমণ্ডলত সৰস্বতী বুলি অন্য কন্যা নাই কুৰূপা সৰস্বতী গ্ৰহণ কৰিলে মই নিশ্চয় এনেকুৱা কুৰূপা কন্যাক মই কেতিয়াও পত্নীৰূপে গ্ৰহণ কৰিব নোৱাৰো মাতৃয়ে মোক ভীষণ প্ৰতাৰণা কৰিছে আৰু মই ৰৈ থাকিব নোৱাৰো মই মাতৃৰ ওচৰলৈ যাবই লাগিব মাতৃ 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 সৰস্বতী এইবাৰ সাৱধান হোৱা লক্ষ্মী তুমি মোৰ বুকুলৈ যে পাত ব্ৰহ্মখেল কৰিছিলা নিক্ষেপ সেই পাত মই পুনৰ ঘূৰাই পঠালো চাও বাৰু এইবাৰ তোমাক কোনে ৰক্ষা কৰে লক্ষ্মী এইবাৰ বুজিবা ভালদৰে এই পৃথিৱীত তুমি শ্ৰেষ্ঠ নে আমি শ্ৰেষ্ঠ